নমস্কাৰ, কেনে আছে আপোনালোক সকলোৱে? চাগে ভালেই আছে। মোৰ ভালেই বৰ্তমান। ভাল বুলি কি ক'ম, ৰাতি কি এটা কামুৰিলে মোৰ চকু, দুইটা চকু মানে আপোনাৰ ফুলি অহা দেখা হৈ আছে। সেইকাৰণে চশমাযোৰ মোৰ এনেই ৰিডিং গ্লাছ হয়, মই নিপিন্ধোঁ, কিন্তু মানে মোৰ চকুকেইটা আজি ঢাকিবৰ কাৰণে মই এইখন চশমা পিন্ধিছোঁ। নহ'লে মই চশমা পিন্ধি মই বিৰাট বেয়া পাওঁ, আৰু ভিডিঅ' বনাবলৈও মই চশমা পিন্ধি বেয়া পাওঁ। সেইকাৰণে আপোনালোকৰ ওচৰত আজি ভিডিঅ' আনিলোঁ। ভিডিঅ'টো হৈছে কি, মই জুবিন দাৰ আজি মই হাতে লিখা চিঠি এখন পালোঁ। যিখন চিঠি সকলোকে চাবলৈ জুবিন দাই অনুৰোধ কৰি থৈ গৈছিলে যে ৰৈ বিনাই সকলোৱে চাব, সেইখন এখন মই আজি হাতত পালোঁ। মই তাকে আপোনালোকক মই দেখাম। দেখুৱাৰ আগতে মই ৰাতিপুৱাৰ পৰা ইমান কাম, ৰাতিপুৱা জানেই নহয়, সকলো গৃহিণীয়ে জানে যে ঘৰত কিমানখিনি কাম, ঘৰ মচা, ঘৰ ধোৱা, কাপোৰ ধোৱা, ৰুটি বনোৱা, ভাত বনোৱা, 101টা কাম। তাৰ কামৰ মাজতে মই অকণমান সময় পালি আপোনাৰ ভিডিঅ' এটা ষ্টাৰ্ট কৰিবলৈ আহোঁ। সেইবুলি এটা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজি দুপৰীয়াৰ কাৰণে আকৌ ভাতো বনাই আছোঁ। ব'লকচোন ভাতো কিনো বনাইছোঁ আপোনাক দেখাওঁ, আৰু মই জুবিন দাই লিখা আপোনালোকক সেইখনো দেখাম। ব'লকচোন। এয়া মই আপোনাৰ বেঙেনা ভাজি ধৰি দিছেনে, এয়া বেঙেনা আপোনাৰ বেঙেনা ভাজিছোঁ। বেঙেনা ভজাৰ পাছত এয়া বেঙেনা ভাজিলোঁ। ভজাৰ পাছত মই আপোনাৰ পটলো অকণ ভাজিবলৈ বাতিতে ঢাকি থৈ দিছোঁ। এয়া পটল ভাজিছোঁ। তাৰপাছত আপোনাৰ দাইল বনালোঁ আৰু ভাত। তাৰপাছত আৰু কি বনাব, ইমান বনাই আমনি লাগিছে, আৰু এইখন এয়াকে বনালোঁ। বনাই পেলাই আপোনাৰ লৰালৰিকৈ বনাইছোঁ, বোলো ভিডিঅ'টো শ্বুট কৰিব লাগে বুলি। দেখিলে নহয় কি বনালোঁ, সেয়া ভাজি, পটল বনালোঁ আৰু বেঙেনা ভাজি থৈ আহিছোঁ। তথাপি দাইল অকণো বনাইছোঁ, কিন্তু বেয়া হোৱা নাই, দেখিবলৈ বেয়া হৈছে, ভালেই হৈছে, খাবলৈও ভালেই হ'ব যেন লাগে, কাৰণ ধুনীয়াকৈ বনাইছোঁ। পিঁয়াজ চিয়াজ দি কিমান মছলা দিব কওকচোন। আপোনালোকে জানেই নহয়, মছলা সোপা একো স্বাস্থ্যৰ কাৰণে ভাল বস্তু নহয়, খায়েই থকা হয়। প্ৰতিদিনে ভাজি দাইল সকলোতে মছলা দি থকা হয়। মই বোলো সদায় মছলাবোৰ খাই থকাটো বেয়া হৈছে, স্বাস্থ্যৰ কাৰণেও ভাল। আজি নবনালোঁ। তাৰপিছত মই আপোনালোকক তাকে দেখাবলৈ মোৰ জুবিন দাই লিখা হাতে লিখা চিঠিখন দেখাওঁ বুলি ভাবিলোঁ। এইখন চাওকচোন, দেখিছেনে বাৰু? এইখন চালে আপোনাৰ এনেকুৱা লাগে যেন আৰু জুবিন দাকে যেন চাই থাকিম বহি। দেখিছেনে? আমাৰ মাজৰ পৰা এনে ভাল মানুহ এটা নাইকিয়া হৈ গ'ল, যি নেকি পইচাৰ কাৰণে মানুহে শেষ কৰি পেলালে তাক। আজি পইচাই মানুহৰ মেইন হ'ল, মানুহৰ জীৱনটো মূল্য নাইকিয়া হ'ল, মানুহটো শেষ কৰি পেলালে। এইবোৰ সিদ্ধাৰ্থ শৰ্মা, শ্ৰীমন্ত শেখৰ নে কি এইবোৰ অদৰকাৰী মানুহ কিছুমানে পিছত দাহত পৰি ভাল মানুহটো খাই পেলালেগৈ। এই মানুহটো আৰু দুনাই কেতিয়াও আমাৰ মাজত নাহে, আমি সকলোৱে জানো নাহে বুলি। তেওঁ এই ৰৈ বিনালে এখন চাবলৈ সকলো অসমবাসীক কৈ থৈ গৈছে। আমি সকলোৱে ৰৈ বিনালে চাবই লাগিব, আমি চামেই, নচাকৈ কেতিয়াও নাথাকোঁ। তেওঁৰ মাজৰ পৰা গুচি যেতিয়া আমি তেওঁৰ এই ছবিখনেই তেওঁ মোক প্ৰতিদিনে কৈ থাকিলে, এই ছবিখনৰ কথা আমি টিভিত গৰিমা বাইদেৱে কৈ থাকে, ৰৈ চিনেমাৰ কথা জুবিন দাই কৈ থাকিলে, সেইখিনি আমি শুনি আহিছোঁ সকলো মুখৰ পৰা। আমি আৰু এইখন চিনেমা আমি চামেই, আপোনালোকেও চাব। আৰু এইখন চাই পেলাই মোৰ এনেকুৱা লাগিছে, মোৰ ল'ৰাই মোক কৈছে, মা এইখন ফ্ৰেম এটা কৰি থৈ দিম। মই থৈ দিবা, ইমান মৰম আছে। এইটো মানুহ কাৰণ কাষৰ পৰা নাইকিয়া হোৱা বুলি ক'লে চব মানে এতিয়াও বিনায়ে আছে, এতিয়া ইমানটো নাই। তাকে বোলো আপোনালোককো মই দেখাওঁ। এইখন চব জুবিন দাই নিজে চাইন মৰা এইখন দেখি পেলাই বৰ ভাল লাগিছে। এনেকুৱা লাগিছে যে জুবিন দাই নিজে হাততে দি থৈ গৈছে, এনেকুৱা লাগিছে। সেইবুলি ধুনীয়াকৈ থৈ দিছোঁ। এইখন মই কালি ৰাতি পাইছোঁ। এইখন পায়ে মই আপোনালোককো দেখাম, আপোনালোকে পাইছে না সুধিম। এইখন দেখিলে চিঠিখন চাই এনেকুৱা ভাল লাগিছে যে মানুহটো কাষতে আছে, এনেকুৱা লাগিছে। মানুহটোৱে এটা গান গাবলৈ গৈয়ে মানুহটো আৰু ঘূৰি নাহিল। সেইকাৰণে ভাবিলে বহুত চকুলৈ ওলায়, আৰু ভাবি থাকিবলৈ মন নাযায়, কাৰণ বুকুখন বিষাই যায় ভাবি থাকিলে। এইবোৰ কথা ভাবি থাকিবলৈ মন নোযোৱা হৈছে। আৰু আমি অসম চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ, এই যি জুবিন দাক যি শাস্তি দিলে, সেই শাস্তি যাতে এইকেইজনেও পাব লাগে, তাৰ কাৰণে আমি সকলোৱে জুবিন দাক আমি জাষ্টিক দিবই লাগিব। আমি সকলোৱে যাতে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি তাকে প্ৰাৰ্থনা জনাইছোঁ, যাতে তেওঁক এৰি দিব নালাগে, শাস্তি যাতে গোটেইকেইটা দোষীয়ে যাতে শাস্তি পাব লাগে, তাকে অনুৰোধ জনালোঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে সকলোৱে চাব নাপাহৰিব। আৰু মোৰ এই চিঠিখন দেখিলে চবে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাইক এটা সকলোৱে কৰিব, যাতে জুবিন দাৰ প্ৰতি যদি মৰম আছে, আমাৰ অসমবাসীৰ প্ৰতি জুবিন দাৰ যদি মৰম আছে, সকলোৱে এই ফটোখন দেখিছেনে, আমাক এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই। জয় জুবিন দা।